মানে মোক এটা কথা কওকচোন, অসমৰ মানুহে অকলে নেখেলোঁ বুলি কয় নেকি? খোলোচা থকা মানুহে, খোলা মানুহে, চিধা মানুহ, অসমীয়া মানুহ চিধা হয়নে নহয়? অসমীয়া মানুহে চিধাকৈ কয় খেলিম বা নেখেলিম, অকলে নেখেলোঁ। এইটো কি বাক্যহে? এইটো ইনডাইৰেক্ট বাক্যটো কেলৈ কৈছে? গৌৰৱ গগৈ এইবিলাক আমেৰিকান ষ্টাইল আমাৰতো ইয়াত উলিয়াবহি নালাগে নহয়, হয়নে নহয় কওক? যদি ক'বলৈ আছে চিধাকৈ কওক, তেওঁ ব্ৰিটিছ ষ্টাইল আমেৰিকান ষ্টাইল আমাৰ ইয়াত উলিয়াব নালাগে নহয়। তেওঁ কওক যে এলায়েন্স হ'ব আৰু এলায়েন্স আমুক তাৰিখৰ ভিতৰত হ'ব, আৰু দেৰি কৰি থাকিলে এলায়েন্সত বিজেপিক হৰুৱাবগৈ নোৱাৰিম, হয়নে নহয়? এইবিলাক কি অকলে নেখেলোঁ, ইমান ডিপ্ল'মেটিক বাক্য কিয়? কিহৰ ভয়ত তেওঁ কথাটো ক'বলৈ ভয় কৰিছে? কিহৰ কাৰণে তেওঁ পোনপটীয়াকৈ নকয় যে এলায়েন্স কৰিম? গৌৰৱ গগৈ ইমান মানে আহিছেহে, চব মানুহে মৰম কৰিবলৈ লৈছেহে, তেওঁ এনেকুৱা কি বেকা বেকি কথা কোৱা আৰম্ভ কৰিছেহে? অলপ বেছি টেঙৰামি কৰিছেনে নাই আপোনালোকে নিজে কওকচোন, তিতাবৰৰ মানুহ নহয়। আপোনালোকে নিজে কওক যে গৌৰৱ গগৈয়ে মিত্ৰতাৰ ক্ষেত্ৰত বেছি টেঙৰামি কৰিছেনে নাই? ইমান বেছি টেঙৰামিটো ভাল নালাগে না। তেওঁক চিধা চিধিকৈ কওক যে মিত্ৰতা হ'ব, মিত্ৰতা নহয়। নহয় যদি আমি অকলে অকলে যাওঁ, আৰু যদি মিত্ৰতা হয় তেতিয়াহ'লে সঠিকভাৱে মানে ষ্ট্ৰেটেজিটো নিৰূপণ কৰোঁ। কিন্তু সেইটো নকৰি আমাক যি ধৰণে নচুৱাই আছে, এদিন উল্টা হৈ যাব, তেতিয়া গম পাব। যেতিয়া এদিন মানুহৰ অসহ্য হৈ কৈ দিব যে নাই 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 গৌৰৱৰ লগত নোৱাৰি আৰু, এই ইয়াৰ বহুত অহংকাৰ হৈছে, এইবুলি যিদিনা কৈ যাব তেতিয়া কি হ'ব?